নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জি9 চেনেললৈ। আজি পুনৰ আপোনাৰ ভাল খবৰ লৈছে। SBI বেংকৰ ফালৰ পৰা ক্লিয়াৰ কৰ পদ কিছুমান মুকলি কৰা হৈছে। প্ৰায় ইয়াতে আপোনালোকৰ 6589টা পদ ইয়াতে মুকলি কৰা হৈছে। তো আপোনালোকে যদি আবেদন কৰিব বুলি ভাবি আছে তো আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। সম্পূৰ্ণ তথ্যসমূহ ভিডিঅ'ৰ মাজত গম পাই যাব। অলপ ভিডিঅ'খনলৈ আগবাঢ়ো। তো প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ। ইয়াতে আপুনি দেখা পাইছে নেম অফ অৰ্গেনাইজেশ্যন হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু নেম যিটো হৈছে আপোনাৰ পোষ্ট নেম হৈছে জুনিয়ৰ এছ'চিয়েটেড কাষ্টমাৰ ছাপোৰ্ট এণ্ড চেলছ। তো টোটেল ভেকেঞ্চি 6589টা। অসমত কিন্তু আপোনালোকৰ 176টা পদ ইয়াতে মুকলি কৰা হৈছে। তো অসমৰ যিকেইটা এক্সাম চেণ্টাৰ হ'ব এইটো ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ। তো আপোনালোকে এপ্লাই কৰিবলৈ অনলাইন যি আবেদনসমূহ কৰিব লাগিব। তো ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপুনি চাই দেখুৱাইছে বয়সটো লাগিব আপোনালোকৰ 28 বছৰ মেক্সিমাম, লগতে আপোনাৰ 20 বছৰতকৈ কম হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপুনি কেটেগৰীজ কিন্তু এছ ফ্লেক্সিবল পাব। ইয়াতে হৈছে ST ST কাৰণে 5 বছৰ, OBC 3 বছৰ, PWB 10 বছৰ, PWB OBC থকাসকলে 13 বছৰ, PW SC ST কাৰণে 15 বছৰ আপোনালোকে এছ ফ্লেক্সিবল পাব। আপোনালোকে শিক্ষকৰ যোগ্যতা কিন্তু আপোনালোক গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তো আবেদন কৰোঁতে আপোনালোকৰ যিটো ফিজ লাগিব, ফিজটো কিমান হ'ব ইয়াতে চাই ল'ব পাৰিছে। কেটেগৰীজ কিন্তু বেলেগ বেলেগ হ'ব। ইউআৰ কাৰণে 750 টকা, OBC EWS থকাৰ কাৰণে 750 টকা, SC ST কাৰণে নীল আৰু PWB সম্পূৰ্ণ ফ্ৰী কিন্তু আবেদনসমূহ কৰিব পাৰিব। তো আপোনালোকে আবেদন কৰাৰ কাৰণে স্ক্ৰল ডাউন কৰি এইখন পেজৰ তলত আহি যাব। ইয়াতে অহাৰ পিছত আপুনি ইয়াতে লিংক দেখা পাব, ক্লিক হিয়াৰ অপশ্যন পাব। আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। এতিয়া যদি ক্লিক কৰিব, ক্লিক কৰাৰ লগে কিন্তু আপোনালোক বেলেগ এটা পেজলৈ আহি যাব। ইয়াত দেখুৱাইছে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন। তো যদি আপোনালোকে আগতে কেতিয়াবা এপ্লাই কৰা নাছিলে তো আপোনালোকে প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰা হোৱাৰ পিছত কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। যদি কিবা অসুবিধা হয় কমেণ্টত জনাব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।